আপোনালোক সকলোৱে অৱগত চৰকাৰীভাৱে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি প্ৰথম দিনাৰ পৰাই শিৱসাগৰ জিলাৰ পৰাই আৰম্ভ কৰি যেনে ধৰণেৰে চৰকাৰে এই যাত্ৰা ন্যায় যাত্ৰা বিফল কৰিবলৈ বিচাৰিছিল সেই ক্ষেত্ৰত চৰকাৰ সফল নহ'ল আৰু তেখেতসকলৰ যিটো কূটনীতি এইটো খুব বেয়া ধৰণেৰে সকলোৰে চকুত ধৰা পৰি গৈছে। প্ৰথম আমগুৰি সমষ্টিত ন্যায় যাত্ৰাৰ বিফল কৰিবলৈ কিছু হোৰ্ডিংছ লগোৱা হৈছিল আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আমাৰ যাত্ৰাৰ বাবে আমি নিজে অসমৰ DGP মহোদয় আৰু অসমৰ চিফ ছেক্ৰেটাৰীক দুখন পত্ৰ লিখি যাত্ৰা পথত যাতে কোনো ধৰণৰ বেমেজালি নহয়, কোনো বিভ্ৰান্তি নহয়, অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছিলোঁ। তথাপিতো যাত্ৰা পথত যাত্ৰাটোক বিৰূপ মন্তব্য কৰি কিছু হোৰ্ডিং প্ৰথম দিনাই অৰা হৈছিল আৰু সেইবিলাক হোৰ্ডিং ৰক্ষণাবেক্ষণ দিবলৈ অতি নিৰ্লজ্জভাৱে অসম আৰক্ষীৰ দুজনকৈ আৰক্ষী বিষয়া প্ৰতিখন হোৰ্ডিঙৰ কাষত হাজিৰ কৰি থোৱা হৈছিল যাতে আমি যেহেতু নিৰাপত্তা বিচাৰিছিলোঁ আমাৰ পোষ্টাৰবিলাক যাতে কোনো অনিষ্ট নকৰে, কিন্তু আমি দেখা পাইছিলোঁ আমাৰ যাত্ৰা বিৰোধী পোষ্টাৰবিলাক যাতে অনিষ্ট নহয় তাৰ বাবেহে আৰক্ষীৰ এটা বন্দোবস্ত হৈছিল। আৰু অনুৰূপ ধৰণেৰে মাজুলী, ধেমাজি, লখিমপুৰ আপোনালোকে ভিডিঅ' ফুটেজ পাইছে, আমাৰ কৰ্মীক আঘাত কৰিছে, তাত আমাৰ পোষ্টাৰবিলাক ৰাতি ধৰ্মীয় শ্লোগান দি পেলাই কোনোবাই নষ্ট কৰিছে। অনুৰূপ ধৰণেৰে আমাৰ নেতা জয়ৰাম ৰমেশ ডাঙৰীয়াৰ গাড়ীখনত যি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ষ্টিকাৰ আছিল সেই ষ্টিকাৰ ৰিমুভ কৰা হৈছে। তাত বহি থকা মহিলা সাংবাদিকৰ কেমেৰা মানে টানি লোৱাৰ যত্ন কৰা হৈছিল। জামুগুৰি হাটত আমাৰ যিবিলাক আদৰণি তোৰণ সেই গোটেইবিলাক জ্বলাই দিয়া হৈছিল, তাৰো ফুটেজ আপোনালোকে নিশ্চয় দেখিছে আৰু সভাপতি মহোদয়ৰ ওপৰত কেনেকৈ আক্ৰমণ কৰা হৈছিল সেইখিনি দেখিছে। এই গোটেইবিলাক যেতিয়া টুইটত আজিকালি বহুখিনি প্ৰশাসনিক কাম আমি দেখিছোঁ, মুখ্যমন্ত্ৰীৰ টুইট আৰু DGPৰ ৰিপ্লাই টুইট এইকেইটাত চলে। যেতিয়া আমাৰ সভাপতি ডাঙৰীয়াই এইবিলাক বিষয়ত অসম প্ৰশাসনক দৃষ্টিগোচৰ কৰিছিল তেতিয়া কিন্তু JP সিং ডাঙৰীয়াই কৈছিল যে আমি সম্পূৰ্ণ সুৰক্ষা দিছোঁ, একেবাৰে মিছা কথা, সেইটো আপোনালোকে নিশ্চয় জানে। আৰু এনেধৰণেৰে ৰাজনৈতিক পৃষ্ঠপোষকতা কৰিবলৈ ৰাজনৈতিক হাথিয়াৰ হিচাপে অসমৰ আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনক এই সময়ছোৱাত ব্যৱহাৰ কৰা হৈছে। এইটো অতি দুৰ্ভাগ্যজনক। ন্যায় যাত্ৰা গণতান্ত্ৰিক অধিকাৰ, সংবিধান সুৰক্ষা আৰু নাগৰিকৰ যিখিনি অধিকাৰ সংবিধানে দিছে, সমাজৰ মহিলা শ্ৰেণীৰ বাবে, সমাজৰ নিম্ন খাপৰ শ্ৰেণীৰ বাবে, যিখিনি যুৱকৰ বাবে, যিখিনি মহিলাৰ বাবে, যিখিনি সামাজিকভাৱে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে, সেই গোটেইবিলাক যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। যিখিনি বৰ্তমান সময়ত BJP চৰকাৰে অধিকাৰ কাঢ়ি লৈছে একমাত্ৰ এক পুঁজিপতি শ্ৰেণীক শক্তিশালী কৰিবলৈ, তাৰ বিৰুদ্ধে যিটো যাত্ৰা, আৰু এই যাত্ৰাত অসমৰ ৰাইজৰ যিখিনি সঁহাৰি সেই সঁহাৰি আমাক যথেষ্ট আশাপ্ৰদ আৰু আমি আশা কৰা ধৰণেৰে জনসংগ্ৰাম হ'ল আৰু অন্যায়ৰ বিৰুদ্ধে ন্যায় কৰিবলৈ অসমবাসী আগুৱাই আহিছে, তাৰ বাবে অসমবাসীক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে গোচৰ দিয়া হৈছে, যোৰহাটত যিটো গোচৰ দিয়া হৈছে, যোৰহাটত আমাৰ অসম আৰক্ষীৰ এজন শীৰ্ষ বিষয়াও থাকে IGP পৰ্যায়ৰ। ৰাহুল গান্ধী ডাঙৰীয়াৰ গোটেই যাত্ৰাপথটো কেনেকৈ হ'ব লাগে আমি পাৰ্মিশ্যন বিচাৰিছিলোঁ, তাত অলপমান কনফিউজন আছিলে। তেতিয়া আমি যেতিয়া এটা পথেৰে আগবাঢ়ি গৈছোঁ, যিটো পথৰ আমাৰ ভাবিছিলোঁ আমাক পাৰ্মিশ্যন হ'ব, তেওঁলোকে কিন্তু সেই পথত আৰক্ষীয়ে আমাক বাধাও দিয়া নাই, আমি গৈ আছোঁ, তেওঁলোকেও আমাক আগুৱাই গৈ থাকিবলৈ দিছে। তাৰপিছত এনেধৰণেৰে আক্ৰোশমূলকভাৱে বিভিন্ন চৰকাৰী সম্পত্তি ধ্বংস কৰাকে আদি কৰি কিছুমান বেইলেবল আৰু নন বেইলেবল ছেকশ্যনৰ গোচৰ লগাই দিছে। আৰু সভাপতি মহোদয়ে কোৱাৰ দৰে গুৱাহাটীতো আমি যিটো প্ৰশাসনে, মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈ আছিল যে বন্ধৰ দিনত গুৱাহাটীৰ মাজেৰে যাবলৈ দিব। 23 জানুৱাৰীটো আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন হিচাপে ৰাষ্ট্ৰীয় বন্ধৰ দিন। আমি সেই গতিকে তেওঁলোকৰ পূৰ্বৰ যিটো মন্তব্য, মুখ্যমন্ত্ৰীৰ মন্তব্য, সেইখিনি চাই পেলাই আমাক দিব বুলি ভাবিছিলোঁ, কিন্তু তেখেতসকলে মটৰচাইকেল প্ৰচেছন হেলমেট নোহোৱাকৈ তাত হ'বলৈ দিছে তাৰ দুদিন আগত, 22 তাৰিখৰ দিনা, 21 তাৰিখৰ দিনা। আৰু তাৰ আগতে JP নড্ডা ডাঙৰীয়া আহোঁতেও গুৱাহাটীত অভূতপূৰ্ব যান জঁট হৈছিল। আমি সেই পথটোও তেওঁ দিব নেকি আমি সুধিছিলোঁ, নড্ডা ডাঙৰীয়া যিফালেদি গৈছিল সেইটোও দিয়া হোৱা নাই। অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহোঁতে তেখেতসকলে ট্ৰেফিক ৰেষ্ট্ৰিকশ্যন দিছিলে, আমি কৈছিলোঁ আমাৰ যাত্ৰাটো পাৰ হৈ যাবলৈ আমাক আপোনালোকে সহায় কৰিবলৈ কিছু ট্ৰেফিক মুভমেণ্ট ৰেষ্ট্ৰিকশ্যন দিয়ক। সেইটো নকৰি তেখেতসকলে বৰঞ্চ যি আমাৰ হাইৱেটো আমাক দিছিল,
হাইৱেত নলৈ পেলাই অন্য পথেদিও যাতে ব্যৱহাৰ কৰিব পাৰে সেইখিনি পথো পথাচাৰীক বা হস্পিটেল যাবলগীয়া ব্যক্তিক অসুবিধাত পেলাবলৈ তেখেতসকলে কৰ্ডন কৰি দিছিল APSC অফিচ আপোনালোকে জানে জয়ানগৰৰ যিটো মূল GS ৰোডৰ ৰাস্তা সেইটো কৰ্ডন কৰিছে এফালে যিটো আপোনাৰ সায়েন্স মিউজিয়ামত কৰ্ডন কৰিছে আৰু বহুখিনি ৰাস্তা তেওঁলোকে আননেচেচাৰিলি কৰ্ডন কৰি আমাৰ যাত্ৰাটোৱে যেন জনগণক অসুবিধাত পেলাইছে এনেকুৱা এটা ধাৰণা দিবলৈ পৰিকল্পিত ষড়যন্ত্ৰ কৰিছিল আৰু এই ষড়যন্ত্ৰত প্ৰশাসন জড়িত হৈ থকাটো অতি দুৰ্ভাগ্যজনক